গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ বাৰু। আজি হ'ল 2 ডিচেম্বৰ। এতিয়া সময় হৈছে ৰাতিপুৱা 7:30। আজি আমাৰ মাহীহঁতৰ ঘৰত নতুনকৈ ঘৰৰ পোষ্ট পতিব, চট ঢালাই ঘৰ বনাব যিহেতুকে। তাৰে আজি পোষ্টকেইটা পুতিব, নতুনকৈ আৰম্ভ কৰিব। তালৈ আমাৰ মায়েকে আৰু মোকে মাতিছে, দাৱাত কৰিছে যিহেতুকে মিষ্টাৰো ঘৰত নাই। এতিয়া সকলোখিনি ৰাতিপুৱা কাম কাজ কৰি মেলি আজৰি হৈ ল'লোঁ। এতিয়া যাম মাহীহঁতৰ ঘৰলৈ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ দিনটোত মই কি কৰোঁ নকৰোঁ আৰু মাহীহঁতৰ ঘৰত কেনেকৈনো সূতা পুতে, কি নিয়ম কৰে, সকলোখিনি আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ, আজি আমাৰ মিষ্টাৰ আৰু ৰিহানাত যাব নগাঁৱলৈ, মাহঁতৰ ঘৰলৈ। আৰু বেটিক গুৱাহাটীলৈ লৈ যাব ডক্তৰ দেখাবৰ কাৰণে। সেয়া যাবৰ কাৰণে ওলাইছে, স্কুটিত উঠি ল'লে। দেখিছে একদম আজি ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ, উঠি কাম বন কৰিছোঁ, কৰি মেলি লৈ এতিয়া সিহঁতক ভাত পানী খুৱাই মেলি যাবৰ কাৰণে ওলাইছে। বেটি হাঁহ এটা দি দিয়া, এফালে হাঁহ এটা দি দিয়া, এফালে চাই দিয়া। হ'ব দে, পাপলো কোনো। আৰু এইফালে দেখিছে সিহঁতি এয়া গ'ল। আৰু এইফালে আমাৰ ফিল্ডত আজি যিহেতুকে দেওবাৰ, কেৰাটে শিকাই আছে। দেখিছেনে গাইজ? গাইজ, আমি আহি পাই গ'লোহি মাহীহঁতৰ ঘৰ। এয়া দেখিছেনে, আগতীয়াকৈ এইবিলাক লোহা চোহা ৰডবিলাক ব্ৰেণ্ড কৰি ধুনীয়াকৈ কৰি থিয় কৰাই থৈছে। আৰু আজি যিহেতু প্ৰথম অপেনিং কৰিব পোষ্ট পোতা, তাৰে মুহাটিয়ে তলত গাঁতটোত নামি পেলাই ইয়াত নিয়ম কৰি আছে কিবাকিবি। আৰু প্ৰথম এজন হ'ল ঢালাই মিস্ত্ৰী, মেইন, আৰু তেওঁ কিবাকিবি কৈ আছে মুহাটিক। দেখিছেনে, দেখাই আছে। আৰু এতিয়া ধুনীয়াকৈ কলপাতত কি তামোল পাণ আৰু গুৰ মাননি এনে কিবাকিবি কৰিছে। আৰু ধূপ কাঠি এতিয়া জ্বলাই দিব, গোটেইখিনি কৰি লৈছে মুহাটিয়ে। আৰু এইফালে চাওক, গোটেই পৰিয়ালৰ মানুহ আৰু গাঁৱৰ মানুহ আহিছে, যিহেতুকে নতুন ঘৰত সূতা পুতিব, পোষ্ট পুতিব ন, তাৰ কাৰণে একদম গোটেই মানুহখিনি আহিছে। আৰু বহুত ভাল লাগে। আপোনালোকেও এনেকৈ নিয়ম কৰেনে বাৰু? কমেণ্টত জনাব দেই। আৰু মই বেক কেমেৰা কৰি আপোনালোকক ভিডিঅ' কৰি আছোঁ। চাওক, গোটেই পৰিয়ালৰ মানুহখিনি আহিছে। আৰু এতিয়া মেইন ঢালাই মিস্ত্ৰীজনে এতিয়া ধূপ জ্বলাব। আৰু ঢালাই মিস্ত্ৰীজনক সন্মান কৰিছে, ফুলাম গামোচা আৰু তেওঁক এটা গৰম জেকেটো দিছে মুহাটিহঁতে। আৰু চব ফুলাম গামোচা ধুনীয়াকৈ পিন্ধাই দিছে। আৰু এতিয়া ফাৰ্ষ্ট মছলা লৈ আহিছে, শিল, বালি, চিমেণ্ট এনেকৈ এইবিলাক এতিয়া ধুনীয়াকৈ মেচিনত বনাইছে। আৰু গোলাখিনি গোটেইখিনি মছলাখিনি এতিয়া ইয়াত ধূপ জ্বলাই লৈ পেলাই এতিয়া দিব, প্ৰথম আমাৰ মুহাটিয়ে দিব। আৰু এই মুহাটি কিবা কৈ আছে। আৰু বহুত হুলস্থুল হৈ আছিল, গতিকে মই মিউট কৰি মই নিজৰ ভইচ অভাৰ কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু এতিয়া ফাইনেলি ইয়াত ধূপ জ্বলোৱা হৈ গ'ল। আৰু এতিয়া গোটেই ইয়াত চবেই অলপ অলপকৈ দিব আৰু মছলাবিলাক। চাওক, তেওঁ নিয়ম কৰি আছে। আৰু বহুত ডাঙৰকৈ বনাইছে ঘৰটো। আৰু পোষ্টবিলাকো গোটেই গাঁতটো বহুত দ কৰিছে, একদম সেইকাৰণে ওপৰত এতিয়া কাঠ পাৰি দিছে। তাৰ ওপৰত উঠি পেলাই মছলাটো দিব পাৰিব, পোষ্টত ঢালিব পাৰিব। গতিকে এয়া পাৰি আছে, মুহাটিয়ে ঠিক কৰি আছে ধুনীয়াকৈ। এতিয়া প্ৰথম আৰম্ভণি আমাৰ মুহাটিয়ে কৈছে। এয়া দিছে, দেখিছে আপোনাৰ, কৰণী দি মছলা ঢালিছে। আৰু এয়া আমাৰ সৰু ভাইটিটোৱে এতিয়া মুহাটিৰ লগত লাগি আছে আৰু দেখাই দি আছে কেনেকৈ কি কৰিব লাগে নালাগে। এতিয়া দিছে, এয়া কোনে, মাহীয়ে দিছে। এয়া আমাৰ গাঁৱৰ যিজন ইমাম চাহেব, তেওঁ দিছে। এতিয়া হ'ল এয়া দেদা, আমাৰ যিহেতু ডাঙৰ ভাইটি শহুৰেক হৈছে, এয়া তেওঁ দিছে। এতিয়া
মানে গাঁতটো বহুত দ নাই, পটককৈ পৰিলে ডুব পাই যাব, সেইকাৰণে ধৰি আছে সৰু ভাইটিজনে। আৰু আমাৰ ইয়াত মানে নিয়ম, যাৰ মানে নতুন ঘৰৰ পোষ্ট অপেনিং কৰিব নাই, চবেই এনেকৈ মানে অলপ অলপ মছলা 3বাৰ দিব লাগে, এইটো নিয়ম। আৰু এতিয়া এয়া এজন আমাৰ মমা হৈছে, তেওঁ জ্যেষ্ঠ, গতিকে তেওঁকো দিবলৈ কৈছে, আৰু তেওঁকো ধৰি আছে, তেওঁ যিহেতুকে অলপ বয়স হৈছে হয় নাই, সেইটো কাৰণে তেওঁক এনেকৈ ধৰি আছে, পটককৈ পৰি যাব ন। চবেই এনেকৈ অলপ অলপকৈ মানে গোটেই প'ষ্টবোৰ ঢালিছে। আৰু এয়া আমাৰ খুৰী হৈছে, এই খুৰীয়ে দি আছে এতিয়া চাওক, আমাৰ মানে ডাঙৰ ভাইটি শাহুৱেক। পৰিয়ালৰ মানে সকলোৱে মানে আৰু ক'ব পাৰি অলপ অলপকৈ দিছে, আৰু এইটো এটা ফূৰ্তি হয় নাই। এয়া এজন কেঁকা হৈছে, কেঁকা এয়া দি আছে ধুনীয়াকৈ। আৰু এয়া হ'ল আমাৰ ভনী জোৱাই। সকলো এনেকৈ অলপ অলপকৈ দি আছে। আৰু এইফালে হ'ল এইটো জিতুলকাই দিছে। এফালে বাই, এজনা বাই আহিছে, এজনা বায়ো দিব গোটেইখিনি। আৰু এয়া চাওক, মানে ওচৰত যিমান চাবলৈ আহিছে কোনো বাদ যোৱা নাই। এইফালে এয়া মাজেদা বৌ, আৰু এইফালে আকৌ এয়া আমাৰ ৰেহেনা ভণ্টি, ৰেহেনা দিছে। তাইও ভয় কৰি পেলাই অলপ অলপকৈ দিছে আৰু মানে। এইফালে এয়া দেখিছেনে, মই যে কৈ আছিলোঁ মাহীহঁতৰ ডাঙৰ ল'ৰাটো, এই ডাঙৰ ল'ৰাটোৰ ভাগৰে ঘৰটো হ'ব, গতিকে সি এতিয়া দিছে, ঢালিছে আৰু মছলা দিছে। আৰু মাহীহঁতৰ 2জন ল'ৰা, এজনী ছোৱালী, ছোৱালীজনীও বিয়া দিলে, ল'ৰা এজনে বিয়া পাতিলে, ডাঙৰজনে, সৰুজনে বিয়া পতা নাই। আৰু এয়া চাওক, মই গোটেই আমাৰ পৰিয়ালৰ মানুহখিনিক সকলোকে দেখাই দিছোঁ। আৰু আজি মানে গোটেইকেইটা পোষ্ট মানে মেচিন দি যিহেতুকে ঢালিব, মেচিন এটা ডাঙৰ আনিছে। আৰু এতিয়া অকণমানি সৰু সৰু ল'ৰা ছোৱালীবোৰক এয়া চবেই এয়া ভাগিন হৈছে, ভাগিনৰ হাতত আৰু দিয়াইছে পোষ্টত মছলা অলপ অলপকৈ। আৰু সেইফালে চুইজাৰ পিন্ধা এগৰাকী দেখিছে যে, সেয়া হ'ল আমাৰ মাহীহঁতৰ ডাঙৰ বোৱাৰী সুমন। আমি জা-জোৱালি হৈছোঁ আৰু মানে এতিয়া তাইও 3বাৰ দিব, এয়া চাওক। আৰু এইফালে এয়া এগৰাকী দাদা ছোৱালী, ভণ্টি ৰিম্পী। ময়ো মানে দিম আৰু মছলা ঢালিম অলপ দেৰিকৈ, মানে লাহে লাহেকৈ চবকে দি আছা। মই কেমেৰা কৰি আছোঁ নাই, সেইকাৰণে সৰ্বশেষত মই যাম। আৰু তাইও দিছে 3বাৰ। এইফালে এয়া জাফৰিনা, আমাৰ ভণ্টি হৈছে, মানে মাহীৰ ছোৱালী, জাফৰিনা। এইফালে সেয়া এজন আমাৰ মমা হৈছে, আমাৰ মিষ্টাৰৰ মমাই, মোৰো মমা হৈছে, সেই মমায়ো দিছে এতিয়া 3বাৰ। সকলোৱে মানে 3বাৰকৈ দিছে। আৰু গোটেই আপোনালোকক দেখাইছোঁ, আৰু আমাৰ ফেমিলি মেম্বাৰ মানে কিমান এক্টিভ। মানে এয়া হ'ল আমাৰ ভনী জোৱাই। আৰু এয়া ৰূপা মানে ৰূপায়ো দিছে। আৰু এয়া হ'ল ময়ো দি মানে প্ৰথমতে ভয় খাইছিলোঁ, বহুত দ গাঁত, পটককৈ পৰিলে আকৌ উঠিব নোৱাৰিম। এয়া এতিয়া 3বাৰ দি দিছোঁ আৰু মছলা। কেমেৰাটো আকৌ মোৰ ভনী এজনী কৰি আছে। আৰু আপোনালোকক কেনেকুৱা লাগিছে ক'ব দেই। আৰু আমাৰ মানে ঘৰৰ পোষ্ট পোতাৰ মানে নিয়মবিলাক, আৰু আপোনালোকে এনেকৈ কৰেনে? এয়া দেখিছে, গোটেই এতিয়া সকলোৱে কামত লাগি আছে। এইটো মেচিন হয়। আৰু এইবিলাক ডালমিয়া চিমেণ্ট, আৰু চাহ খাব দিছে, নিমকি, নাৰিকল পিঠা, কৰ্দৈ টেঙা
গছৰ পৰা ছিগি আনিলোঁ ৰহদৈ এতিয়া কাটিব লৈছোঁ। কাটি আমি সকলোৱে খাম আৰু ৰ'দ দিছে যিহেতুকে আৰু গছত লগা ৰহদৈ তাজা তাজা একদম কি ধুনীয়া ফ্ৰেছ কোনো সাৰ দিয়া নাই ধুনীয়াকৈ লাগি আছে। ভাবিলোঁ ছিগি আনি সকলোৱে খাম আৰু আজি যিহেতু পোষ্ট পুতিছে গোটেই মানে ঢালাই পাৰ্টিৰ মানুহখিনিক আৰু পৰিয়ালৰ সকলোৱে মিলি এসাঁজ ভাত খাব তাৰ কাৰণে কাৰিকৰে বনাই আছে। আৰু কৰ্দৈ খাবলৈ লৈছোঁ দেই। কৰ্দৈ পূৰা একদম জলকীয়া নিমখ দি সানি আছোঁ। এতিয়া বহুত ৰ'দে আছে গাইছ। এতিয়া চবেই মিলি আমি খাম আৰু বহি আছে চবেই বহি আছোঁ। বহি মানে এতিয়া খাই আছোঁ। ইমান ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ টেঙা খাব পালে বহুত ভাল লাগে ন গাইছ। আপোনালোকে বাৰু খায়নে কমেণ্ট কৰি জনাব দেই। চাহপাত চিঙা মানুহ কণ্ডিশ্যনত আমি আহিছোঁ পথাৰত ধান যাবগৈ নি এতিয়া গোটেই ঢালাই প্ৰতি মানুহখিনিক ভাত খাবৰ কাৰণে দিছে কাৰণ বহুত কষ্ট কৰে 12টা চাৰে 12টাত দিছে। আমাৰ মহিলাখিনি গোটেই পৰিয়ালৰ বোৱাৰীখিনি একেলগে বহি ভাত খাইছে। আমি দিয়া মেলা কৰিছোঁ। এইফালে তাত খাবৰ কাৰণে কি বনাইছোঁ মানে বন্ধাকবি ভাজি মিক্স চালাড, এইফালে মাংস তৰকাৰী পদিনা চাটনি ভোট জলকীয়া আৰু এইফালে চালাডো আছে নেমু আছে। আৰু এতিয়া মই ভাত খাব লৈছোঁ তৰকাৰী জলকীয়া দিয়া নেমু নেমু এইফালে চালাড চাটনি এতিয়া ভাত খাই আছোঁ আৰু এইফালে ভাজি এতিয়া ভাত খাই দুপৰীয়া ভাত খাওঁতে 2টা বাজিলে বাৰু ভাত মানুহ আজি এই ভ্লগ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব আৰু পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আপোনালোকে ৰিকুৱেষ্ট কৰিব কেনেকুৱা ভিডিঅ' বনাব লাগে আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে প্লিজ কমেণ্টৰ মাধ্যমে জনাব। আল্লাহ হাফিজ, বাই বাই।